থিয় হ'বৰ কাৰণে যি সুবিধা দিলে তাৰ কাৰণে মই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰকে মুখ্য কৰি সকলো সদস্য আদৰণি সমিতিৰ সভাপতিকে মুখ্য কৰি সকলো সদস্য সাংস্কৃতিক শাখাৰ সভাপতি সম্পাদকে মুখ্য কৰি সকলো সদস্য মই মোৰ কৃতজ্ঞতা জনাইছোঁ। মই মোৰ আন্তৰিক সেৱা তেখেতসকলে নিবেদন কৰিছোঁ। লগতে যি নৃত্যৰ কাৰণে আজি মই যতীন গোস্বামী সেই নৃত্য শিক্ষা দিয়া প্ৰথম মোৰ গুৰু মোৰ পিতৃদেৱ, লগতে দুজন আমাৰ ওচৰৰে দুৰীয়া গাঁৱৰ বায়ন, গোপী বায়ন আৰু বাবুলা বায়ন, এই দুইজনৰ চৰণলৈ মই মোৰ আন্তৰিক শ্ৰদ্ধাঞ্জলি আগবঢ়াইছোঁ। শ্ৰদ্ধেয় ৰাইজ, আচলতে মোৰ বিষয়ে যিমানখিনি কৈছে সেই গোটেই কথাখিনি কাৰণে তাৰ সম্পূৰ্ণ ফল প্ৰাপ্তিৰ গৰাকী আপোনালোক ৰাইজ। আপোনালোক ৰাইজেই মোক আজি যতীন গোস্বামী গঢ়ি তুলিলে। মোৰ ঘৰ ইয়াৰ পৰা মাত্ৰ 2 কিলোমিটাৰ দূৰ। ইয়াতেই মই ডাঙৰ দীঘল হৈছোঁ। এই পথাৰৰ বোকা পানীতে মই খচকিয়ে মই ডাঙৰ হৈছিলোঁ। আৰু এই সমন্বয় ক্ষেত্ৰত যিগৰাকী নামেৰে আপোনালোকে দিছে, ৰায় চাহাব গোপীবল্লভ গোস্বামী মোৰ সম্বন্ধত টকা। গতিকে আপোনালোকে এইটোকে ভাবক যে শংকৰদেৱ সংঘৰ লগত আমাৰ কিমান দিনৰ এটা পুৰণি সম্পৰ্ক। যা হওক, আজি এই অনুষ্ঠানটো হ'ল সাংস্কৃতিক সন্ধিয়া। যিজন মানুহৰ নামত এই সন্ধিয়া আগবঢ়োৱা হৈছে, নীলকান্ত বৰা, এসময়ৰ যেতিয়া তেওঁ শংকৰদেৱ সংঘৰ সাংস্কৃতিক শাখাৰ সম্পাদক আছিল, সেই নীলকান্ত বৰাই মোক আনি শংকৰদেৱ সংঘৰ লগত সংস্কৃতিৰ লগত মোক চিনাকি কৰি দিছিল, ইয়াৰ লগত মোক সম্পৃক্ত কৰি তুলিছিল। আৰু সেই সময়ত যিসকলে মোক এই সংঘৰ লগত উঠা বহা কৰিবৰ কাৰণে সুবিধা কৰি দিছিল, আমাৰ গোলাঘাটৰে সাংস্কৃতিক কৰ্মী শ্ৰদ্ধেয় গোলাপ শইকীয়াদেৱ, আমাৰ প্ৰয়াত লীলা নেওগদেৱ যোৰহাটৰ বাদ্য বিশাৰদ যোগেশ্বৰ বৰদলৈদেৱ, নগাঁৱৰ সেই সময়ৰ সাংস্কৃতিক কৰ্মী, পাছত সাংস্কৃতিক শাখাৰ সম্পাদক হৈছিল বোধহয় ফণী হাজৰিকা, দৰঙৰ আজি যি সম্পাদক সাংস্কৃতিক শাখাৰ সভাপতি বকুন্ধৰ ডেকা, প্ৰদীপ ডেকা, কুশবৈশ্য, এই সকলোবিলাক সংঘৰ সংগীয়ে মোক আচলতে এই সংঘৰ লগত সম্পৃক্ত কৰাইছিল আৰু সাংস্কৃতিক ক্ষেত্ৰখনৰ যাত্ৰাত মোক নানা ধৰণৰ সমলৰে মোক আগবঢ়াই দিছিল। মই সকলোলৈকে কৃতজ্ঞতা জনাইছোঁ। আপোনালোক সকলোৱে জানে যে সংস্কৃতি এটা ব্যাপক শব্দ। সংস্কৃতি মানে কোনো নাচ গান নহয়, সংস্কৃতি মানে কোনো ধৰ্ম নহয়, সংস্কৃতি মানে কোনো সাহিত্য নহয়। বিষ্ণুৰাভাৰ মতে মানুহৰ জীৱনৰ ব্যক্তিগত আৰু সামাজিকভাৱে নিত্য আৰু নৈমিত্তিক কাৰণত যিখিনি কথাৰ প্ৰয়োজন হয় সেই সকলোখিনি সংস্কৃতি।
সেইদৰে চাবলৈ গ'লে সাহিত্য ধৰ্ম এই সকলোবোৰ সংস্কৃতিৰ অন্তৰ। আমাৰ নিশ্চয় এই মঞ্চৰ পৰা ধৰ্মৰ বিষয়ে নানা আলোচনা হৈছে, সাহিত্যৰ বিষয়ে নানা আলোচনা হৈছে। গতিকে মই অকল গুৰুজনাৰ নৃত্য গীতৰ বিষয়ে দুআষাৰ কৈ বেছি দীঘলীয়া নকৰে মই সামৰিম। গুৰুজনাই আমাক দি থৈ গ'ল এটা অপূৰ্ব সংগীত পদ্ধতি, যাক আমি আজি শংকৰী সংগীত বুলি কৈছোঁ। শংকৰী সংগীতৰ তিনিটা ভাগ, নৃত্য গীত আৰু বাদ্য। আৰু সেই নৃত্য গীত বাদ্যৰ নৃত্য ধাৰাটোৰ মই এজন ছাত্ৰ। এই প্ৰভুসকল, আপোনালোকে জানে যে গুৰুজনাৰ নৃত্য ধাৰাক এতিয়া স্বীকৃতি দিয়া হৈছে সত্ৰীয়া নৃত্য হিচাপে। আৰু এই নৃত্য ধাৰা বৰ্তমান ভাৰতৰ ৮ম শাস্ত্ৰীয় নৃত্য। কিন্তু এই নৃত্য ধাৰাক আমি যেনেধৰণে আগবঢ়াই নিব লাগিছিল তেনেদৰে আমি আগবঢ়াই নিব পৰা নাই বহুতো কাৰণত। ভাৰতবৰ্ষৰ অন্যান্য নৃত্যবোৰ বহুত আগবাঢ়ি গ'ল, আমি বহুত পাছ পৰি থাকিলোঁ। অন্যান্য নৃত্য ধাৰা যেনে ভাৰতনাট্যম, কথাকলি, কথক, মণিপুৰী, এইবোৰ ভাৰতবৰ্ষ স্বাধীন হোৱাৰ আগতেই শাস্ত্ৰীয় নাচ বুলি স্বীকৃতি পাইছিল। ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পাছত ভাৰত চৰকাৰে 3টা একাডেমি স্থাপন কৰিছিল। সাহিত্যৰ কাৰণে সাহিত্য একাডেমি, কলাৰ কাৰণে ললিত কলা একাডেমি, নৃত্য গীতৰ কাৰণে সংগীত নাটক একাডেমি। এই সংগীত নাটক একাডেমিয়ে আমাৰ ভাৰতবৰ্ষৰ শাস্ত্ৰীয়সকল থকা সকলো নৃত্যক গোটাই ছেমিনাৰ পাতিছিল 1958 চনত। তেতিয়াই ডক্টৰ মহেশ্বৰ নয়গে শংকৰদেৱৰ সৃষ্ট নৃত্য ধাৰাৰ নামটো সত্ৰীয়া নৃত্য ৰাখিলে। বহুতে ভবাৰ দৰে সত্ৰীয়া নৃত্য নামটো কিন্তু শংকৰদেৱৰ দিনৰ পৰা অহা নাই, আজি বহুত পুৰণা নহয়। যদিও সত্ৰীয়া শব্দটো পুৰণা, নৃত্যৰ ক্ষেত্ৰতো সত্ৰীয়া নৃত্যৰ নামটো ব্যৱহাৰ হৈছে 1958 চনৰ পৰাহে। আৰু তাকো ডক্টৰ মহেশ্বৰ নয়গে সেই নামটো দিছিল, আৰু সেই নামটোৰে এতিয়া থাকি গ'ল। অন্যান্য নৃত্য ধাৰা স্বীকৃত হ'ল, কিন্তু আমাৰ নৃত্য ধাৰা স্বীকৃত নহ'ল। তাৰ কাৰণে আমাৰ ইয়াতে দোষ। আমি আচলতে নিৰ্দিষ্ট ঠাইত য'ত আমাৰ কথাখিনি ক'ব লাগে সেই কথাখিনি আমি তাত কোৱা নহ'ল, আমি ক'ব নোৱাৰিলোঁ। কিন্তু 1999 চনত ডক্টৰ ভূপেন হাজৰিকা সংগীত নাটক একাডেমীৰ অধ্যক্ষ মনোনীত হোৱাত সেই সুবিধা ওলাল, আৰু তাৰ পাছত 2000 চনত এই নৃত্য ধাৰাই স্বীকৃতি পালে। যা হওক, এতিয়া আমাৰ বহুত কৰণীয় আছে, আৰু এই কৰণীয়ৰ ভিতৰত শ্ৰীমন্ত শংকৰদেৱ সংঘৰো বহুত কৰণীয় আছে। মই জানো শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জনবল, ধনবল, মনোবল চবেই আছে। গতিকে তেখেতসকলে কৰোঁ বুলিলে বহুত কাম কৰিব পাৰে। মই ভাবোঁ শ্ৰীমন্ত শংকৰদেৱ সংঘই যেনেকৈ এটা সময়ত এই নৃত্য ধাৰাৰ উন্নতিৰ কাৰণে কাম হাতত লৈছিল, তেনেধৰণে আকৌ কাম হাতত ল'ব। নৃত্য ধাৰা আগবাঢ়ি যোৱাত ই শংকৰী নৃত্যই হওক বা সত্ৰীয়া নৃত্যই হওক, যিয়েই নাম নহওক, কাম হাতত লৈ নৃত্য ধাৰা আগবাঢ়ি যোৱাত বিশেষ ভূমিকা গ্ৰহণ কৰিব। আৰু এটা কথা, আমাৰ নৃত্য ধাৰা আপোনালোকে জানে যে ভাৰতবৰ্ষৰ সকলো নাচৰে এটা দৰ্শন আছে। সেই দৰ্শন মতে সকলো নৃত্য ধাৰা এজনৰ উৎকৃষ্ট দেৱতা আছে। যেনেকৈ মণিপুৰী নাচৰ ৰাধা কৃষ্ণ, ওডিচী নাচৰ জগন্নাথ, কুচিপুটিৰ গণেশ, ভাৰতনাট্যমৰ নটৰাজ। তেনেকৈ আমাৰ নাচৰ হ'ল উপাস্য দেৱতা কৃষ্ণ, নটবৰ কৃষ্ণ। কিন্তু কৃষ্ণ হ'লে হয়, আমাৰ ধৰাবন্ধা কিছুমান নীতি নিয়ম আছে। যেনে আমাৰ দৰ্শনটো হ'ল মহাপুৰুষ শংকৰদেৱৰ দৰ্শনৰ ওপৰত প্ৰতিষ্ঠিত এই নৃত্য ধাৰা, আৰু আমাৰ দৰ্শন হ'ল এককৃষ্ণদেৱ কৰি উপসেও। আমাৰ বেদান্ত দৰ্শনৰ অদ্বৈতবাদৰ ওপৰত
প্ৰতিষ্ঠিত আমাৰ এই দৰ্শন আৰু সেই দৰ্শন মতে আমি আমাৰ নৃত্যধাৰাই অন্যান্য কোনো দেৱ দেৱী উপাসনা আমাৰ নৃত্যধাৰাত হ'ব নোৱাৰে আৰু এই গোটেই কথাখিনি গুৰুমুখে বিদ্যা গুৰুৰ পৰা কথাখিনি শিকি লৈ আমি এই নৃত্যধাৰাৰ প্ৰচাৰ প্ৰসাৰত ব্ৰতী হ'ব লাগে এটা কথা ঠিক যে বিনা গুৰু চৰণে মহাপুৰুষ মাধৱদেৱ কোৱাৰ দৰে বিনা গুৰু চৰণে ভগৱতী ৰগতী মুকুতি কবহো নহয় আৰু তাত কৈছে যে উহি পৰমতত্ত্ব এই লোকবাণী সেইটোৱে পৰম তত্ত্ব বুলি কৈছে আৰু এই কথাটোকে মানি আমাৰ সত্ৰীয়ানাচৰ যি দৰ্শন যি তত্ত্ব এই মানি আমি আগবঢ়াটো উচিত আপোনালোকে বহুতে হয়তো জানে যে আমাৰ সত্ৰীয়া নাচত এটা বহু বিশৃংখল হৈছে এই দৰ্শনৰ ক্ষেত্ৰত এনেকুৱাও হৈছে সত্ৰৰ বৰবায়নে গৈ ঢাকাত জিকিৰৰ ওপৰত সত্ৰীয়া নাচ নাচিছে এনে এটা অৱস্থা হৈছে এতিয়া গতিকে এই কথাবোৰ আমি অলপ চকু দিয়াটো উচিত বুলি মই ভাবোঁ আজি শংকৰদেৱ সংঘৰ এই অধিৱেশনত মই সকলোকে অনুৰোধ কৰিছোঁ যে যিবিলাক অভিভাৱকৰ ল'ৰা ছোৱালীৰ প্ৰতিভা আছে তেওঁলোকক নৃত্য গীত বাদ্যৰ শিক্ষা দিয়ক ভাৰত চৰকাৰে এতিয়া বহু সুবিধা দিছে সেই সুবিধাবোৰ গ্ৰহণ কৰক আৰু তাৰ দ্বাৰা জাতিটোৰ দেশখনৰ কাৰণে কিবা কিবি কাম কৰক নৃত্য গীত বাদ্যৰ যোগেদি কিন্তু সেই সুবিধাবোৰ গ্ৰহণ কৰিবৰ কাৰণে উপযুক্ত হ'ব লাগিব উপযুক্ত নহ'লে সেই সুবিধাবোৰ গ্ৰহণ কৰিব নোৱাৰিব তাৰ কাৰণে গুৰুৰ ওচৰত শিক্ষা লাভ কৰি যিসকল আৰু এটা কথা ঠিক যে গোটেইবোৰ যে নৃত্যশিল্পী হ'ব পাৰিব গোটেইবোৰ যে ভাল গায়ক হ'ব পাৰিব সকলোৱে যে ভাল বাদক হ'ব পাৰিব এইটো কেতিয়াও নহয় কিন্তু যাৰ প্ৰতিভা আছে তেওঁলোকক আগবঢ়াই দিয়ক যাতে সেই ল'ৰা ছোৱালীবিলাকে জাতিৰ দেশৰ গুৰুজনাৰ প্ৰচাৰ প্ৰসাৰত নিজকে আত্মনিয়োগ কৰিব পাৰে মই সকলোকে ধন্যবাদ জনাইছোঁ বেছি কথা নকওঁ মই মাত্ৰ এতিয়া আজিৰ অনুষ্ঠান উদ্বোধন কৰিলোঁ বুলি ঘোষণা কৰিলোঁ লগতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ এটি উপদেশ বাণীৰে মই মোৰ বক্তব্য সামৰিব খুজিছোঁ শুনিওত সৰ্বজন কৃষ্ণৰ চৰিত্ৰ আকৌ কৰে আন পুণ্য নাহিকে কলিত লোভী আছা জন্ম যিটো ব্ৰহ্মাৰ বাঞ্ছিত জানি যতে কৰ পান কৃষ্ণ কথা মৃত ক্ষণিক শৰীৰ বিলম্বত তাৰ জনাই চিন্তামণি জন্ম হেৰা হাততে হেৰাই আর নাহিকে চেতন কাল অঘরে দিলে ধন জন জীবন যাইবে কয়ে গতিলে যত দেখা সার্জা পুত্র হবে অকারণ চাই মাত্র থাকে কালে ধরে যে তীক্ষণ বিষয়র সুখে গতিলে গৌরী সুর যমর কিং করে ধরি নিব যমপুর আর যমন মূর্তিক দেখি হারাইবে সে কনা দুর্গুর নরকে পেলাই বুঝাইবে যাতনা হেন জানি কৃষ্ণর চরিত্র পরাহার তেরেহে করিবা ঘোর সংসার নিকার বিচাৰি শাস্ত্ৰ টকাইবা এই হে যুগতি কৃষ্ণৰ নামে সাধে ভকুতি মুকুতি বলিৰ পৰম ধৰ্ম জানা হৰিনাম শংকৰে ৰচিলা জাতি বোলা ৰাম ৰাম বলিৰ পৰম ধৰ্ম জানা হৰিনাম শংকৰে ৰচিলা জাতি বোলা ৰাম আপোনালোকে চাই আছে আপোনালোকৰ প্ৰিয় চেনেল অসম কণ্ঠ।